আয়না লাগিয়ে টেলিপ্রম্পটার, তাতে এসে বলেন সোনার বাংলা করবেন। बहुत हो चुका, अब बंगाल सहन नहीं करेगा। মমতা বেনার্জিৰ বিৰুদ্ধে বিজেপিৰ চক্ৰবেহু। বংগকন্যাক ৰধিবলৈ 360 ডিগ্ৰী প্ৰচাৰ বিজেপিৰ। শিলিগুড়িত প্ৰধানমন্ত্ৰী মোদীৰ ৰোড শ্ব'ৰ লগতে বিশাল প্ৰচাৰ সভা। 23 এপ্ৰিলত পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে তৃণমূল কংগ্ৰেছক প্ৰতিহত কৰিবলৈ পশ্চিমবংগত নামি পৰিছে বিজেপিৰ ৰথী মহাৰথী। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 11খনকৈ বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে শুকুৰবাৰে 3খন জনসভা সম্বোধন কৰাৰ পিছত দেওবাৰে শিলিগুড়িত 15 কিলোমিটাৰ বিশাল ৰোড শ্ব'ত ভাগ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছতে শিলিগুড়িত জনসভা সম্বোধন কৰি 4 মে'ত তৃণমূল কংগ্ৰেছৰ অপশাসনৰ উৰ পৰিব বুলি ভৱিষ্যতবাণী কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। সবকা সাথ সবকা বিকাশৰ মন্ত্ৰৰে কাম কৰিব বিজেপিয়ে। জনসভাত প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। बीजेपी का मंत्र है सबका साथ सबका विकास, लेकिन बंगाल में बीजेपी का फॉर्मूला होगा सबका साथ सबका विकास और टीएमसी के लुटेरों का पूरा पूरा हिसाब। প্ৰধানমন্ত্ৰী মোদীৰ তুলনাত অধিক জনসভা সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পশ্চিমবংগত 30খন প্ৰচাৰ সভাত ভাগ ল'ব গৃহমন্ত্ৰী অমিত শ্বাহে। বিজেপিৰ সংকল্প পত্ৰৰ পৰা মমতাৰ বিৰুদ্ধে চাৰ্জশ্বীট প্ৰকাশলৈ সকলোতে এইবাৰ মূল ভূমিকা পালন কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। এক প্ৰকাৰৰ মমতা বেনাৰ্জীৰ বিৰুদ্ধে অমিত শ্বাহৰ যুঁজ হৈছে পশ্চিমবংগত। जय जय श्री राम, भारत माता की वंदे वंदे वंदे। কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা অমিত শ্বাহেই নহয়, বিজেপিৰ অন্য বাঘা বাঘা নেতাসকলেও ব্যাপক প্ৰচাৰ চলাইছে মমতা বেনাৰ্জী তথা তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে। দেওবাৰে প্ৰচাৰ সভাত ভাগ ল'লে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। 11খন জনসভাৰে প্ৰচাৰ চলাব যোগী আদিত্যনাথে। टी का मतलब तुष्टीकरण, एम का मतलब माफिया राज और सी का मतलब कटमनी या करप्शन। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও নামি পৰিব পশ্চিমবংগৰ নিৰ্বাচনী ৰণত। 8খনকৈ জনসভা সম্বোধন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একেদৰে জে পি নাড্ডা, ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ব্যাপক প্ৰচাৰ চলাব পশ্চিমবংগত। কিন্তু বিজেপিৰ আগ্ৰাসী প্ৰচাৰ অভিযানৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰ তুংগত মমতা বেনাৰ্জীৰ। বাংকুৰাত প্ৰচাৰ চলাই বিজেপিৰ বিৰুদ্ধে সৰব মমতা বেনাৰ্জী। বিজেপিক বঙালী বিৰোধী আখ্যা দিলে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। তাতে এসে বলেন সোনার বাংলা করবেন। আরে সোনার বাংলা করার আগে বলুন বাংলা ভাষায় কথা বললে কেন আমাদের লোকেদের উপর উড়িষ্যায় আপনার রাজ্যে অত্যাচার হচ্ছে, বিজেপির রাজ্যে কেন মধ্যপ্রদেশে অত্যাচার হচ্ছে, কেন রাজস্থানে অত্যাচার হচ্ছে, কেন দিল্লিতে অত্যাচার হচ্ছে বলুন দেখিনি একবার আমোদি পামোদি বাবুরা। এনেদৰে পশ্চিমবংগৰ নিৰ্বাচনী ৰাজনীতি অধিক আগ্ৰাসী হৈ উঠিছে। তৃণমূল কংগ্ৰেছক তীব্ৰ প্ৰত্যাহ্বান জনাইছে গেৰুৱা বাহিনীয়ে, কিন্তু অন্তিম সিদ্ধান্ত ল'ব পশ্চিমবংগৰ জনতাই। আর নয়, আর নয়, ভয় নয়, ভরসা চাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। का मंत्र है सबका साथ सबका विकास। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।